জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো বহুতেই কমেণ্ট কৰি আছিলে যে বা আপুনি ইমান দিন ধৰি কিয় ভিডিঅ' দিয়া নাই। আপোনালোকক প্ৰথমে জনাই দিছোঁ যে এইকেইদিন ডিউটিৰ মাজত বহুতে ব্যস্ত আছিলোঁ, তাৰ কাৰণে আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। তাৰ বাবে মই খুবেই দুখিত। আৰু আপোনালোকৰ কাৰণে যিহেতু এটা ভাল খবৰ পালোঁ, তো তাৰ কাৰণে ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথম কথাটো হৈছে যে অসম পুলিচৰ ফালৰ পৰা যিহেতু এটা কথা উল্লেখ কৰিছে, আমাৰ 2024 আৰু 25 যি বাজেট অধিৱেশন আছিলে, তাত উল্লেখ কৰিছে যে অসম পুলিচৰ ফালৰ পৰা যে 5% মাৰ্কছ এক্সট্ৰাকৈ দিয়া হ'ব। আপোনালোকে নিশ্চয় ইতিমধ্যে গমেই পাইছে। তো কোনসকল লোকে এই 5% মাৰ্কছটো এক্সট্ৰাকৈ পাব আৰু কেনেকৈ পাব, তো গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকক জনাই দিছোঁ। তো 5% মাৰ্কছটো কেনেকৈ পাব সেইখিনি প্ৰথমে জনাই দিছোঁ। যিসকল ঘৰৰ ল'ৰা ছোৱালী বা মা দেউতা যিকোনো এজনো চাকৰি কৰা মানুহ নাই ঘৰখনৰ ফেমিলি, তো তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালীবোৰে 5% মাৰ্কছ এক্সট্ৰাকৈ পাব। যদি আপোনালোকৰ ঘৰত কোনোবাই চাকৰি কৰা ব্যক্তি থাকে, তেনেহ'লে আপোনালোকে সেই 5% মাৰ্কছটো এক্সট্ৰাকৈ নাপায়। তো এইখিনি প্ৰথমে আপোনালোকক জনাই দিলোঁ। আৰু 5% মাৰ্কছটো আপোনালোকে কেনেকৈ পাব? ধৰক অসম পুলিচৰ প্ৰথমে কৈ দিছোঁ যে অসম পুলিচ যেনেকৈ ধৰক ফিজিকেল হয়, তাৰপিছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব, ভাইভা হ'ব, তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট আহিব। আপোনালোকে ধৰক মেৰিট লিষ্টত যদি ধৰক টোটেল যদি আপোনালোকে ধৰক 60 নম্বৰ পাইছে, তো 60 নম্বৰৰ ভিতৰত 65% কিমান হয়, সেইখিনি নাম্বাৰহে আপোনালোকে এক্সট্ৰাকৈ পাব। তো আপোনালোকক গোটেইখিনি কথা জনাই দিলোঁ। আৰু এটা ভাল খবৰ আছে, সেইটো হৈছে যে যিসকলে অগ্নিবীৰত বৰ্তমান চাকৰি কৰি আছে বা চাকৰিৰ কাৰণে এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণে তেওঁলোকৰ চাকৰি যিহেতু 4 বছৰ কৰাৰ পিছত তাৰ পৰা উভতি আহিব লাগিব তেওঁলোকে, তো তেওঁলোকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা ধুনীয়া সুবিধা আগবঢ়াই দিয়া হৈছে। সেইটো হৈছে যে তেওঁলোকে যদি অসম পুলিচত এপ্লাই কৰিব বিচাৰে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। যিসকল অসমৰ হয়, তেওঁলোকে অসমত আহি বৰ্ডাৰ ব্ৰাঞ্চত চাকৰি কৰিব পাৰে। তেওঁলোকৰ কাৰণে পষ্ট ৰিজাৰ্ভেশ্যন থাকে। আপোনালোকে নিশ্চয় গমেই পাইছে, কেইদিনমান আগতে যিহেতু পষ্ট ওলাইছিলে। আৰু তেওঁলোকৰ কাৰণে 10% পষ্ট ৰিজাৰ্ভেশ্যন থাকিব। তো অগ্নিবীৰৰ কথাটো গমেই পালে। ইয়াৰ আগতে মই এটা ভিডিঅ' বনাই দিছিলোঁ, তাত আপোনালোকক জনাই দিছিলোঁ যে পুলিচতো এটা বৰ্ডাৰ ব্ৰাঞ্চ থাকে। যিসকল এক্স ছাৰ্ভিচমেন, ধৰক নেভি, এয়াৰফ'ৰ্চ বা ইণ্ডিয়ান আৰ্মিৰ পৰা যিসকল এক্স ছাৰ্ভিচমেন অসমত আহিও তেওঁলোকে অসম পুলিচত চাকৰি কৰিব পাৰে, তেওঁলোকৰ প্ৰতিটো পষ্টৰ পিছত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিলে যে এক্স ছাৰ্ভিচমেনৰ যিসকল পষ্ট ওলাইছিলে, সেই গোটেইখিনিত শেষত এটা বি বুলি লিখা আছিলে। তো সেইখিনি হৈছে বৰ্ডাৰ ব্ৰাঞ্চৰ কাৰণে তেওঁলোকক চিলেকশ্যন কৰা যায়। তেওঁলোকে অসম পুলিচত আহিলে বৰ্ডাৰ ব্ৰাঞ্চত চাকৰি কৰিব পাৰে। যেনেকৈ ধৰক ট্ৰেফিক ব্ৰাঞ্চ থাকে, তেনেকৈ এটা বৰ্ডাৰ ব্ৰাঞ্চো থাকে। বহুতেই নাজানিব পাৰে, সেইকাৰণে জনাই দিলোঁ আপোনালোকক। আৰু এতিয়াও যিহেতু অগ্নিবীৰৰ কাৰণেও 10% পষ্ট ৰিজাৰ্ভেশ্যন থাকিলে, তো যিসকলে অগ্নিবীৰত চাকৰি কৰি আছিলে তেওঁলোকৰ কাৰণে নিশ্চয় বহুত ভাল হ'ব। তো আৰু 5% যিসকলে পাব তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব। তো মোৰ ফালৰ পৰা যিমানখিনি সম্ভৱ হ'ল মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো এটা লাইক কৰি দিব। তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগন্তুক নতুন নতুন ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।